এইবাৰ আমাৰ আশীৰ্বাদ কৰিছে যে এইবাৰ ৰাইজৰ দলক সংখ্যালঘু মুছলমান ৰাইজে ভোট দিব, পঞ্চায়ত নিৰ্বাচনত ভোট দিব। এইটো বৰ আশ্চৰ্যজনক কথা। আমি ভাবি আছিলোঁ যে সংখ্যালঘু ৰাইজ কংগ্ৰেছৰ লগত আছে, কিন্তু এইবাৰ আচলতে মই নামনি অসমলৈ আহিয়ে গম পালোঁ যে এতিয়া ৰাইজ কংগ্ৰেছৰ লগত নাই। ৰাইজে কংগ্ৰেছৰ ইমান দিনৰ কাম কাজ চাই তেওঁলোকে অসন্তুষ্ট হৈছে আৰু এইবাৰ তেওঁলোকে বিকল্প হিচাপে বাছি লৈছে ৰাইজৰ দল। সেইকাৰণে হাজাৰ হাজাৰ মানুহ ৰাইজৰ দলৰ মিটিঙত উপস্থিত হৈছে আৰু কংগ্ৰেছৰ সভাবিলাকত একদম হেৰেঙা উপস্থিতি ৰাইজে মুকলিকৈ কৈছে যে এইবাৰ গেছ চিলিণ্ডাৰ চিলাই ৰাইজৰ দলক ভোট দিব। সেইকাৰণে এইটো এটা অসমৰ ইতিহাসৰ কাৰণে, এটা ৰাজনৈতিক ইতিহাসৰ কাৰণে এইটো এটা টাৰ্ণিং পইণ্ট যে 2026 চনৰ আগত অসমৰ মুছলমান সমাজে সকলোৱে ৰাইজৰ দলক সমৰ্থন কৰিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত সেইকাৰণে আমি কেইবাটাও জিলা পৰিষদৰ আসনত আৰু বেছিভাগ আঞ্চলিক পঞ্চায়তৰ আসনতে এইবাৰ জয়ী হ'ম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। দাদা, ভূপেন বৰাই কৈছে আপুনি গৌৰৱ গগৈয়ে কৈছে আপুনি কেতিয়াবা কংগ্ৰেছক তোলা ধূনা দিয়ে, কেতিয়াবা বিজেপিক। আপুনি কোনটো জীৱনটোত মানে আটাইতকৈ বেছি তোলা ধূনা দিওঁ বিজেপি, কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছে যি স্থিতি ল'ব লাগে সেই স্থিতি তেওঁলোকে ল'ব নোৱাৰে কাৰণে কোনোলোকে মই মাজে মাজে কেতিয়াবা কংগ্ৰেছকো সমালোচনা কৰোঁ। কংগ্ৰেছৰ প্ৰতি সমালোচনাটো কুহুমীয়া আৰু বিজেপিৰ বিৰুদ্ধে সমালোচনাটো একেবাৰে আমাৰ উগ্ৰ। আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ, আমি বিজেপিৰ লগতে AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ আৰু কংগ্ৰেছক ক'ব খোজোঁ যে আহক আমি সকলোৱে মিলি একেলগতে বিজেপিক খেদি দিওঁ। কিন্তু কংগ্ৰেছে আপোনালোকে সকলোৱে জানে এইটো এটা সাংঘাতিক ধৰণৰ এটা পাৰ্টি, মানে এইটো এটা মানে কি ক'ম আপোনাৰ মানে এটা দৰকাৰী জঞ্জাল বুলি ক'ব লাগিব। কংগ্ৰেছ পাৰ্টি এটা দৰকাৰী জঞ্জাল, যাক নোলোৱাকৈ আমি বিজেপিক খেদিব নোৱাৰোঁ, তেওঁলোকক ল'ব লাগিব। কিন্তু পাৰ্টিটো হ'ল জঞ্জালৰ অতি দৰকাৰী জঞ্জাল। সেই পাৰ্টিটোত কি কৰোঁ মই বাৰম্বাৰ, আপোনালোকে দেখিছে যে মই সদায় বিজেপিক সমালোচনা কৰি আহিছোঁ আৰু বিজেপি আৰু AIDFক সমালোচনা কৰি উজনি অসমত আপোনাৰ গৌৰৱ গগৈক লগত লৈ বিজেপিক হৰুৱাইছোঁ, নামনি অসমত ৰকিবুল হুছেইনক লগত লৈ বদৰুদ্দিন আজমল চাহেবক হৰুৱাইছোঁ, মধ্য অসমত আমি প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ। সকলোৱে আপোনালোকে জানে যে মই কেনেকৈ কষ্ট কৰিছোঁ, ৰাইজৰ দলে কেনেকৈ কষ্ট কৰিছে। কিন্তু কংগ্ৰেছ দলে সদায় স্থিতি সলাই থাকে। কি স্থিতি সলায়? তেওঁলোকক MP আপোনালোকে চাব দেই, 2021 তেওঁলোকে আমাৰ লগত বুজাবুজি নকৰিলে, AIDFৰ লগত কৰিলে। 2021 ইলেকশ্যন শেষত ক'লে যে নাই AIDF বেয়া, তেওঁলোকে স্থিতি সলালে। 2021 প্ৰথমটো যিটো উপ নিৰ্বাচন হ'ল, সেই উপ নিৰ্বাচনত আমি কংগ্ৰেছক ক'লোঁ আমাক এখন চিট এৰি দিওঁ, তেওঁলোকে এৰি নিদিলে, 5খনৰ ভিতৰত এখনো এৰি নিদিলে, তেওঁলোকে একমতত নাহিলে। তাৰপাছত MP ইলেকশ্যন আহিলে, MP ইলেকশ্যনত আমি চব চিট এৰি দি কংগ্ৰেছক জিকালোঁ। তাৰপাছত ক'লোঁ যে বিৰোধীৰ কাৰণে আপোনালোকে নেক্সট উপ নিৰ্বাচনটোত এখন দুখন চিট এৰি দিয়ে। এইবাৰ তেওঁলোকে আকৌ নেৰে। গতিকে স্থিতি কোনে সলাই আছে? স্থিতি সলাইছে গৌৰৱ গগৈ, স্থিতি সলাইছে ভূপেন বৰাই, স্থিতি ৰাইজৰ দলে সলোৱা নাই। যদি কিবা গণ্ডগোলীয়া কাম কৰিছে সেইটো কংগ্ৰেছে কৰিছে। এতিয়া সংখ্যালঘু ৰাইজে, নামনি অসমৰ সংখ্যালঘু ৰাইজে চিঞৰি কৈ আছে যে 2026 কংগ্ৰেছক তেতিয়াহে আমি ভোট দিম যদিহে কংগ্ৰেছে এইবাৰ বিজেপিক হৰুৱাব পাৰে। কংগ্ৰেছে কেতিয়া বিজেপিক হৰুৱাব পাৰিব? যেতিয়া ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলক একেলগে ল'ব। কিন্তু কংগ্ৰেছে যদি অকলে নিৰ্বাচন খেলে কেতিয়াও জীৱনত বিজেপিক হৰুৱাব নোৱাৰে। উজনি অসমত এখনো আসন নাপায় যদিহে আমি লগত নাথাকোঁ। গতিকে সংখ্যালঘু ৰাইজে স্পষ্টতা কৈ দিছে দৰকাৰ হ'লে আমি অকল ৰাইজৰ দলক ভোট দিম, কিন্তু যদি কংগ্ৰেছে ৰাইজৰ দলৰ লগত একলগ নহয় তেতিয়াহ'লে আমি কংগ্ৰেছক ভোট দিম। অকল টেঙৰ দল নহয়, কংগ্ৰেছটো হ'ল একেবাৰে পৃথিৱীৰ টেঙৰ মানুহবিলাকৰ সমষ্টি। গোটেই পৃথিৱীত এনেধৰণৰ ভূপেন বৰা বা আপোনাৰ মাজত যি এনেধৰণৰ বিতৰ্ক বা মন্তব্য চলি আছে বাকযুক্ত, সেইটো তেতিয়াহ'লে কিমান লাভান্বিত হ'ব কংগ্ৰেছ মানে এই পঞ্চায়ত নিৰ্বাচনত? পঞ্চায়ত নিৰ্বাচনততো আমি প্ৰতিদ্বন্দ্বী, আমাৰতো কোনেও কাকো লাভ কৰিব নোখোজে। আমি কংগ্ৰেছক কৈছোঁ যে আমি যিকেইটাত খেলা নাই তাত কংগ্ৰেছক ভোট দিম, কিন্তু কংগ্ৰেছে আমাক ভোট দিবলৈ ক'ৰবাত কৈছে নেকি? কংগ্ৰেছটো আমাৰ শত্ৰুৰ ৰূপত থিয় দিছে, কিন্তু আমিহে তেওঁলোক আমাৰ শত্ৰু হৈ যোৱাৰ পাছতো আমিহে সদায় মৰম কৰি কওঁ যে আমাক য'ত ভোট দিবলৈ নাই তাত কংগ্ৰেছক ভোট দিম। আমিহে উপজাচিহে তেওঁলোকক মৰম কৰি আছোঁ, তেওঁলোকেতো আমাক শত্ৰুতাই কৰি আছে। তেওঁলোকে শিৱসাগৰত
5টা পঞ্চায়ত আছে, জিলা পৰিষদ আছে মোৰ সমষ্টি। গৌৰৱ গগৈক ক'লোঁ, ভূপেন বৰাক ক'লোঁ, দেৱব্ৰত শইকীয়াক ক'লোঁ, সেই 5টা সমষ্টিৰ 2টা এৰি দিম বুলি ক'লোঁ, 3টা আমাক দিয়ক বুলি ক'লোঁ। তাৰ পাছতো তেওঁলোকে বিজেপিক জিকাবৰ কাৰণে শিৱসাগৰত, বাকী কথাটো বাদেই দিলোঁ, শিৱসাগৰত বিজেপিক জিকাবৰ কাৰণে আমাক হৰুৱাবৰ কাৰণে, যাতে 2026 চনত আমাক কম চিট দিব পাৰে, আমাৰ ওপৰত যাতে হেঁচা দিব পাৰে, তাৰ কাৰণে আমাক হৰুৱাবৰ কাৰণে তেওঁলোকে শিৱসাগৰটো ইলেকশ্যন খেলিছে। দাদা শেষৰটো প্ৰশ্ন যে CM-এ বাৰম্বাৰ কৈ আছে যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানী, বাৰম্বাৰ কৈ আছে, কিন্তু গৌৰৱ গগৈ কিন্তু নিমাতী কইনাৰ ভাও জুৰিছে, কি ক'ব? না, মই এটা কথা স্পষ্টকৈ কওঁ যে গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। যিকোনো এজন মানুহে পাছপৰ্ট আৰু পাকিস্তানৰ ভিছালৈ পাকিস্তানলৈ যাব পাৰে, তাত কোনো মানুহৰ আপত্তি কৰাৰ কোনো স্থল নাই। কিন্তু যদি গৌৰৱ গগৈয়ে ভাৰতৰ কিবা গোপন তথ্য পাকিস্তানক সৰবৰাহ কৰিছে, দি দিছে, তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ যাৱজ্জীৱন জেল দিব লাগে, যদিহে দিছে। কিন্তু বিজেপিয়ে কি কৰিছে? তেওঁলোকেতো কোৱা নাই যে গৌৰৱ গগৈ কিবা গোপনীয় তথ্য দি দিছে। বিজেপিয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে। আৰে পাকিস্তানলৈতো চব যাব পাৰে, আপুনিও যাব পাৰে, নিউজ লাইভো যাব পাৰে, হিমন্ত বিশ্ব শৰ্মাও যাব পাৰে। নৰেন্দ্ৰ মোদীয়ে জানো পাকিস্তানত গৈ বিৰিয়ানী খোৱা নাছিল? তেতিয়া নৰেন্দ্ৰ মোদী তেতিয়াহ'লে ISI এজেণ্ট নেকি? গতিকে একদম স্পষ্ট কথা যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো কোনো অপৰাধ নহয়। কিন্তু গৌৰৱ গগৈ যদি পাকিস্তানত গৈ দিয়ে, সেইটো মই কেনেকৈ জানিম? আপোনালোকে গৌৰৱ গগৈক সুধিব। আৰু গৌৰৱ গগৈটো আপোনালোকে জানে গহীন গম্ভীৰ মানুহ। গৌৰৱ গগৈটো জানে যে মুখ্যমন্ত্ৰী পুতেক অকণমান চালত থাকে, গতিকে মুখ্যমন্ত্ৰী পুতেকে কেতিয়া মুখ খোলে কেতিয়া নুখোলে মই কেনেকৈ জানো? আৰু এতিয়াতো আমাৰ লগত বিৰোধী ঐক্যমঞ্চতো নাই, গতিকে এই মুহূৰ্তত তেওঁলোকে মুখ খুলিবও পাৰে নুখুলিব পাৰে, আমিতো একো ক'ব নোৱাৰোঁ। কিন্তু কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই এইটো কথা আমাক ক'ব লাগে যে গৌৰৱ গগৈ কিবা পাকিস্তানলৈ ভাৰতৰ বস্তু মনে মনে সৰবৰাহ কৰিছে নেকি? গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল, এইটো সাধাৰণ কথা, যাব পাৰে। সেইটোক লৈ ইছ্যু কৰাটো কোনো ভেলু নাই। ছেপ্টেম্বৰলৈকে গোটেইখিনি তথ্য ফাদিল কৰিব বুলিও কয়। হিমন্ত বিশ্ব শৰ্মাৰ কত কথা শুনিলোঁ। মোকে বিজেপিয়ে ক'লে যে ই দেশত প্ৰতি NSA লগালে, NIA লগালে, তাৰপিছত কি ঘোঁৰা ঘাচটো কাটিব পাৰিলে? কি ঘোঁৰা ঘাচটো কাটিলে? মোক কি কৰিলে? মোকতো কোৰ্টে মুকলি কৰি দিলে। এনেকুৱা হিমন্ত বিশ্ব শৰ্মা হ'ল এনেকুৱা এজন মানুহ যি মতাক মাইকীক মতা কৰিব পৰা একদম 2 নম্বৰ মানুহ। সেই মানুহটোৱে সদায় কিবা কিবি কথা কৈ থাকে। আজি এটা ক'ব, কাইলৈ এটা ক'ব, পৰহিলে কিবা এটা ক'ব, তাৰ পিছদিনা কিবা এটা ক'ব। হিমন্ত বিশ্ব শৰ্মাৰ কথাত মানুহ বলিয়া হৈ লাভ নাই, তেওঁ নিজে বলিয়া। হ'ব লাগিব। আৰু 2 নম্বৰ, কংগ্ৰেছ আৰু ৰাইজৰ দল একলগ হ'ব, হয়নে? যদি এইটো কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিজেপিক খেলিব পাৰিম। এতিয়া হিন্দু আৰু মুছলমান কেনেকৈ একলগ হ'ব পাৰিব? কেনেকৈ হিন্দু আৰু মুছলমান একলগ হ'বলৈ এটা নিয়ম আছে, সেইটো হ'ল মুছলমান মানুহে যিদিনা মুছলমান পাৰ্টি, মুছলমান সাম্প্ৰদায়িক দল AIDFক একেবাৰে বিদায় দিব, তলাচাতি ভোট নিদিওঁ বুলি পচন্দ খাব আৰু তলাচাতি ভোট নিদিব, তেতিয়াই আমাৰ হিন্দু মানুহবিলাকেও হিন্দু সাম্প্ৰদায়িক দল বিজেপিক ভোট নিদিওঁ বুলি শপত খাই ল'ব। গম পাইছেনে? গম পাইছেনে? গম পাইছেনে? আজি মুছলমান সাম্প্ৰদায়িক দল AIDFৰ চাচাৰ ছবিটো কি? তলাচাবি।
আপোনালোকে এটা কথা জানেনে নাই? চাচাৰ হাতত অকল তলাটোহে থাকে, চাবিটো মামাৰ হাতত থাকে। যেতিয়া ইলেকশ্যন আহে মামাই চাবিটো খুলি দিয়ে, তলাটো খুলি দিয়ে। তলাটো খুলি দি কয় যে আপুনি বৰপেটালৈ যাওক, আপুনি ধুবুৰীলৈ যাওক, আপুনি গোৱালপাৰালৈ যাওক, তাত গৈ অলপ মুছলমান খেল খেলি দিয়ক, হয়নে? লগে লগে চাচাই মিটিং দিয়ে আৰু চাচাই মিটিং দি কি বুলি কয় যে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত চাচাই কয় 2026 চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ টুপি আৰু লুৰিৰ চৰকাৰ হ'ব, এই বুলি কয়নে? তাৰমানে কি মুছলমান মানুহৰ চৰকাৰ হ'ব বুলি চাচাই হাল্লা লগাই দিয়ে। যেতিয়া মুছলমান মানুহৰ চৰকাৰ হ'ব বুলি হাল্লা লগাই দিয়ে, লগে লগে কি কৰে, এই উজনি অসমত থকা হিন্দু মানুহবিলাকে ভয় খায়। সেই সময়তে টিভিবিলাক নিউজ লাইভ আৰু বাকী কিছুমান টিভিয়ে কি কৰি দিয়ে, হাল্লা লগাই দিয়ে, এই লুঙি আৰু টুপি আহি আছে, মুছলমান আহি আছে, এতিয়া দিছপুৰ দখল কৰিব, হয়নে নহয়? এনেকে ভয় খুৱাই দিয়ে। উজনি মানুহবিলাকে ভাবে আমি হিন্দুবিলাকে একো হ'ব নোৱাৰিম, মোগল আহি আছে, মোগলক যদি ভেটিব লাগে আকৌ আমি শৰাইঘাটৰ দ্বিতীয় যুদ্ধ কৰিব। মামাই কয় নে নকয়? কয়। মামাই যুদ্ধ কৰাৰ কথা কয়, লগে কয় আমি হেমজান লৈ সাজু কৈছোঁ, ওলাই আহক, আমি মোগলক দিছপুৰৰ পৰা 2 কিলোমিটাৰ দূৰৰ পৰা হয়নে? এতিয়া কয় নে নকয়? এনেকে চাচা আৰু মামাই খেল খেলি কি কৰে, মুছলমান মানুহৰ ভোটটো এয়াই দিয়ে ভোট লয় আৰু হিন্দু মানুহৰ ভোটটো বিজেপিক দিয়ে, হয়নে? তেতিয়া কি হয়, তেতিয়া হিমন্তৰ চৰকাৰ হয় আৰু তেতিয়া কি হয়, চাচাৰ সম্পত্তি বাঢ়ি যায়, হয়নে? আৰু সংখ্যালঘু মুছলমানৰ কি হয়, পুলিচৰ উৎপাতো বাঢ়ি যায়। ইছলাম মণ্ডলত 50খন চৰ 60টা গাঁও পঞ্চায়তত আমি ৰাইজৰ দলৰ পৰা জহিৰুল ইছলাম মণ্ডলক উঠাব খুজিছোঁ। আপোনালোকে ভোট দিব নে নিদিয়ে? আমাৰ চিনটো কি? গেছ চিলিণ্ডাৰ। ভোট দিব নে নিদিয়ে? যদি দিয়ে মই সকলোকে, আমি দুইজনে এতিয়া হাত দুখন ধৰি ওপৰলৈ তুলি দিম। তাতে হিমন্ত বিশ্ব শৰ্মাই গৈ মানুহৰ ঘৰ ভাঙি দিছে নে নাই? ঘৰ উচ্ছেদ কৰিছে নে নাই? সেইটো কাজিৰঙাতে হওক বা সেইটো অন্য যিকোনো ঠাইতে হওক, প্ৰত্যেকটো ঠাইতে সংখ্যালঘু মানুহৰ ঘৰ ভাঙি বেঘৰ কৰি দিছে নে নাই? হাজাৰ মানুহক দিছে নে নাই? এখন চৰকাৰৰ দায়িত্ব হ'ল মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়া, কিন্তু বিজেপি চৰকাৰে সংখ্যালঘু মানুহৰ ঘৰ ভাঙি মানুহৰ জীৱন আৰু সম্পত্তি বৰবাদ কৰি দিছে, দিছে নে নাই? সেইকাৰণে আমি এই বিজেপি চৰকাৰখনক খেলিব। মোদী কৈছিলে নে নাই? বস্তুৰ দাম কমাই দিম বুলি কৈছিলে নে নাই? দাম কমিলে নে বাঢ়িলে? 1 কেজি নুন নিমখৰ দাম 2 টকা আছিলে, এতিয়া 20 টকা হ'ব, হয়নে নহয়? এটা মূৰ্তিৰ ডিমৰ দাম 2 টকা আছিলে, এতিয়া 10 টকা হ'ল। 1 লিটাৰ মিঠাতেলৰ দাম আগতে 80 টকা আছিলে, এতিয়া 180 টকাৰ পৰা 220 টকা হ'লনে? দাম কমাই দিছে এই বিজেপি চৰকাৰে, আৰু এনেকৈ হিন্দু, মুছলমান, খ্ৰীষ্টান চবৰে পেটত পাত দিছে এই বিজেপি চৰকাৰে, হয়নে? সেইকাৰণে এই বিজেপি চৰকাৰক খেদিবৰ কাৰণে আমি হিন্দু মুছলমান একমত হ'ব লাগিব। বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দৰিয়াই পেলাবৰ কাৰণে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো একলগ হ'ব লাগিব, হয়নে নহয়? তেতিয়ালৈকে আমি কেতিয়াও বিজেপি চৰকাৰক খেদিব নোৱাৰিম। মই সদায় সপোন দেখি থাকোঁ
যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন ছবিত বহি থাকে সেই চৰকাৰৰ ছবিখনত আমি এদিন তেওঁক ধৰি লৈ গামোচাৰে তেওঁক চকীৰে সৈতে বান্ধিম আৰু বান্ধি লৈ চব হিন্দু মুছলমান খ্ৰীষ্টান চব মানুহে লগ লাগি এদিন তেওঁক খেললোক হিচাপ কৰি আমি ব্ৰহ্মপুত্ৰ কাৰণ এই চৰকাৰ বৰবাদ কৰিছে।